আহকচোন আজি আমি জানি লওঁ বৃক্ক বা কিডনি ফেইলাৰ হোৱাৰ আগতে আমাৰ শৰীৰত কি কি লক্ষণ দেখা দিব পাৰে। সৰ্বপ্ৰথম লক্ষণ হ'ল পেচাবৰ আউটপুট চেঞ্জ হোৱা। যদি ঘনাই ঘনাই পেচাব হয় বা পেচাব কমকৈ হয় আৰু যদি পেচাবৰ ৰং সলনি হৈ আছে বা পেচাবত বেছিকৈ দুৰ্গন্ধ ওলায় আৰু যদি ৰাতি আপোনাৰ বাৰে বাৰে পেচাব অনুভৱ হয় বা ঘনাই ঘনাই পেচাব হয়, তেন্তে এয়া কিডনি ফেইলাৰ হোৱা লক্ষণ বা সংকেত হ'ব পাৰে। দ্বিতীয় হ'ল যদি হঠাৎ আপোনাৰ শৰীৰৰ ওজন দিনে দিনে বাঢ়ি গৈ আছে বা শৰীৰত অতিমাত্ৰা ফেট জমা হৈ আছে আৰু যদি আপোনাৰ কিডনি থকা ঠাইত মৃদু বা মাইল্ড পেইন হৈ আছে, তেন্তে এয়াও কিডনি ফেইলাৰ হোৱা লক্ষণ বা সংকেত হ'ব পাৰে। ইয়াৰ উপৰিও যদি আপোনাৰ চকুৰ তল অংশত ফেট জমা হৈ আছে বা ফুলি উঠিছে আৰু ভৰিৰ তলৰ অংশও ফুলি উঠিছে বা চুৱেলিং হৈ আছে, তেন্তে এয়াও কিডনি ফেইলাৰ হোৱা লক্ষণ বা সংকেত হ'ব পাৰে। বন্ধুসকল, যদি এইকেইটা লক্ষণ আপোনাৰ শৰীৰত দেখা পোৱা যায়, তেন্তে অতি শীঘ্ৰে ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত।